নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি প্ৰথমটো খবৰ আমিনগাঁৱত ষ্টাম্প পেপাৰৰ বৃহৎ সিন্ডিকেট দুগুণ মূল্যত বিক্ৰী 100 টকীয়া 500 টকীয়া 1000 টকীয়া দলিল জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নাকৰ তলতে দলিলৰ ৰমৰমীয়া বেহা অৱশেষত ষ্টাম্প পেপাৰৰ কোলা বেপাৰীৰ বিৰুদ্ধে কামৰূপ জিলা আৰক্ষী প্ৰশাসনে চলোৱা অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ দলিল কোলা দলিলৰ বেহা চলোৱা অভিযোগত এগৰাকী মহিলা ব্যৱসায়ীক আটক কৰিছে আৰক্ষীয়ে লগতে আৰক্ষীয়ে সিল কৰি দিছে মহিলা ব্যৱসায়ীগৰাকীৰ দোকান পুনৰ এবাৰ কৈছো এই মুহূৰ্তত এটা খবৰ আমি জনাই গৈছো যে আমিনগাঁও ষ্টাম্প পেপাৰৰ বৃহৎ সিন্ডিকেট দুগুণ মূল্যত বিক্ৰী হৈছে 100 টকীয়া 500 টকীয়া 1000 টকীয়া দলিল অৰ্থাৎ ষ্টাম্প পেপাৰৰ মূল্য এনে ধৰণে ধাৰ্য কৰা হৈছে 100 টকীয়া 500 টকীয়া 1000 টকীয়া দলিল এনে ধৰণে বিক্ৰী হৈছে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নাকৰ তলতে দলিলৰ এই ৰমৰমীয়া বেহা চলি আছে আৰু অৱশেষত ষ্টাম্প পেপাৰৰ এই কোলা বেপাৰীৰ বিৰুদ্ধে কামৰূপ জিলা আৰক্ষী প্ৰশাসনে চলোৱা অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ দলিল কোলা দলিলৰ বেহা চলোৱাৰ অভিযোগত এগৰাকী মহিলাক আটক কৰা হৈছে আৰু লগতে মহিলাগৰাকীৰ যিখন ব্যৱসায়িক স্থল সেয়া ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ইনফৰমেশ্যন আছিলে তাৰ বেচিছত আমি আহি পেলাই এখন দোকানত চাইছোঁ তাত পোৱা হৈছে এৰাউণ্ড 23 প্লাছ ষ্টাম্প পেপাৰ পোৱা হৈছে ডিফাৰেণ্ট প্ৰাইচ ৰেটৰ আৰু ষ্টাৰ্টিঙত একচেপ্ট কৰা নাছিলে বাট মানে তেখেতৰ দোকানৰ পৰাই মানে পোৱা হৈছে ষ্টাম্প পেপাৰখিনি এতিয়া তেখেতৰ এগেইনষ্টত মানে যিখিনি প্ৰচিডিউৰ্ছ আছে সেইখিনি ফ'ল' কৰা হ'ব এইখিনি ইনফৰমেশ্যন এতিয়ালৈকে তেখেতে দিয়া নাই এইটো পুলিচ ইনভেষ্টিগেশ্যনৰ পৰাহে আমি গম পোৱা হ'ব ষ্টাম্প পেপাৰ খালি লাইচেঞ্চ ভেণ্ডাৰখিনিয়েহে চেল কৰিব পাৰে তাৰ বাহিৰে ধৰি পেলাই বেলেগে এইটো বিকা কিনা আজি ৰাজ্যজুৰি কনিষ্ঠ চিকিৎসক সন্থাৰ প্ৰতিবাদ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়তো কনিষ্ঠ চিকিৎসক সন্থাৰ প্ৰতিবাদ বৰ্জন কৰা হৈছে OPD সদ্যহতে বন্ধ হৈ থকা নিট PG কাউন্সেলিঙৰ অতি সোনকালে অনুষ্ঠিত কৰাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ OPD কমপ্লেক্সৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে কনিষ্ঠ চিকিৎসকসকলে পুনৰ এবাৰ জনাও যে আজি ৰাজ্যজুৰি কনিষ্ঠ চিকিৎসক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এয়া ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ দৃশ্য আমি দেখুৱাইছো য'ত কনিষ্ঠ চিকিৎসকসকলে এনে ধৰণে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে আৰু বৰ্জন কৰা হৈছে OPD সদ্যহতে বন্ধ হৈ থকা নিট PG কাউন্সেলিঙৰ অতি সোনকালে অনুষ্ঠিত কৰা দাবী উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ OPD কমপ্লেক্সৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে কনিষ্ঠ চিকিৎসকসকলে এই মুহূৰ্তত সংযুক্ত হৈছো আৰু অধিক জানিবৰ বাবে আমাৰ সংবাদদাতা ৰিখেশ্বৰ বৰুৱাৰ সৈতে ৰিখেশ্বৰ আপোনাৰ পৰা আমি প্ৰথমতে প্ৰতিবাদ সন্দৰ্ভত জানিব বিচাৰিম কাৰণ সন্দৰ্ভত যেহেতু কোৱা হৈছে গতিকে এই প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত সবিস্তাৰে আপোনাৰ পৰা জানিম ৰিখেশ্বৰ হয় পাপৰি পুৱাই ডিব্ৰুগড়ত কনিষ্ঠ চিকিৎসকসকল প্ৰতিবাদত নামিল আৰু ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় OPD কমপ্লেক্সৰ সন্মুখত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কনিষ্ঠ চিকিৎসকসকলে সদ্যহতে যি বন্ধ হৈ থকা যি নেট PG কাউন্সেলিং অনুষ্ঠিত কৰাৰ দাবীত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে কনিষ্ঠ চিকিৎসকসকলে আৰু দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কনিষ্ঠ চিকিৎসকসকলে মই পোনে পোনে সেই চিকিৎসকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ কি প্ৰতিক্ৰিয়া ক'ব বিচাৰিব আমাৰ এতিয়া মেইন আমাৰ হৈছে যিটো আমাৰ PG কাউন্সেলিংটো ডিলে হৈ আছে তাৰ বাবে আমাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰসকল আহিব ছাত্ৰ ছাত্ৰীসকল আহিব পৰা নাই তাৰ বাবে আমাৰ দ্বিতীয় বাৰ্ষিক যদিও আমি দ্বিতীয় বা তৃতীয় বাৰ্ষিক হৈছোঁ আমি প্ৰথম বাৰ্ষিকৰ কামখিনিও আমিয়ে কৰি থাকিব লগা হৈছে যাৰ বাবে আমাৰ ফিজিকেলি আমি এক্সষ্টড হৈ গৈছোঁ এইটো এটা ধৰি লওক আমাৰ তাৰ ওপৰত এটা ইণ্ডাষ্ট্ৰিজ হৈছে আৰু এটা ইণ্ডাষ্ট্ৰিজ হৈছে যিসকলে নিট PG দি উঠিছে তেখেতসকলে কাউন্সেলিঙৰ কাৰণে এতিয়া অলমষ্ট আমাৰ 1 বছৰ ৰখিব লগা হৈছে যাৰ বাবে তেখেতসকলৰো এটা ইণ্ডাষ্ট্ৰিজ হৈ আছে গতিকে আমি এটা দাবী কৰিছোঁ যাতে নিট PG কাউন্সেলিংটো খৰতকীয়া কৰা যাওক যাতে যিসকল প্ৰথম বাৰ্ষিক এডমিশ্যন ল'বৰ কাৰণে ৰখি আছে তেওঁলোকৰ যাতে ইয়েৰ লছ নহয় প্লাছ আমাৰো যাতে আমাৰ এই কামখিনি কৰাত সহায় হয় কাৰণ ক'ভিডৰ কাৰণে আমাৰ ডিউটিখিনি অত্যন্তভাৱে বাঢ়ি গৈছে যাৰ বাবে আমি অতি কম সংখ্যক মানুহে কাম কৰি থাকিব লগা হৈছে গতিকে এইটো দুইপক্ষীয়ভাৱে ইণ্ডাষ্ট্ৰিজ এটা হৈ আছে যাৰ বাবে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু মাননীয় উচ্চতম ন্যায়ালয়ক আমি এটা ৰিকুৱেষ্ট কৰিছোঁ যাতে অতি ক্ষীপ্ৰ গতিৰে এইটো আমাৰ কাউন্সেলিংটো অৰ্গেনাইজ কৰি দিয়ে আৰু ধন্যবাদ জনাইছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ আজি যিহেতু OPD আপোনালোকে বৰ্জন কৰিছে আৰু কি সেৱা খোলা থাকিব আপোনালোক কেনেধৰণে সেৱা আগবঢ়াব আমি মেইনলি ট্ৰাই কৰিছোঁ যে যাতে মানে আমি প্ৰটেষ্ট কৰিলে পেচেণ্টবিলাকৰ একো অসুবিধা নহয় যাতে আমাৰ পেচেণ্টবিলাক বহুত দূৰৰ পৰা আহে নাগালেণ্ড ডিমাপুৰৰ পৰা পেচেণ্ট আহে যোৰহাট মাজুলীৰ পৰাও তো আমি এইটোৱে ট্ৰাই কৰিছোঁ যে OPDটো আমি কৰিম বাট মানে ফুল দি নকৰোঁ ফুল অকণমান মানে পাৰ্চিয়েলি খোলা আছে বস্তুটো আৰু মানে যিখিনি এমাৰ্জেঞ্চিত পেচেণ্ট আহি আছে চবকে চোৱা হৈছে
আমি মানে পেচেণ্টবিলাকক একো অসুবিধা দিব বিচৰা নাই ইয়াত মানে হয় ধন্যবাদ জনাইছোঁ এনেধৰণে এতিয়া ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছে কনিষ্ঠ চিকিৎসকসকলে আৰু আন বহু চিকিৎসক আছে মই আন এগৰাকীৰ সৈতে যাবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে আপোনালোকে কিমান দিনৰ পৰা আপোনালোকে দাবী জনাই আহিছিল আৰু আচলতে আজি এই মুহূৰ্তত কি কৰিব বিচাৰিছে এইটো দাবীৰ কথা নহয় এইটো একচুৱেলি নিয়মীয়া যিটো প্ৰচেছ এইটো কাউন্সেলিংটো নিয়মীয়া প্ৰচেছ হয় এইটো আপোনাৰ জুলাই আগষ্ট মাহতে সমাপ্ত হ'ব লাগে কিন্তু কোভিড পৰিস্থিতিৰ কাৰণে এইবাৰ আপোনাৰ লেহেমীয়া গতিত হৈছিলে পৰীক্ষাটো আপোনাৰ ছেপ্টেম্বৰত হৈছিলে আৰু কাউন্সেলিংটো তাৰ অতি সোনকালে 1 মাহ বা 2 মাহৰ পিছত ষ্টাৰ্ট হয় বা এতিয়ালৈ ষ্টাৰ্ট হোৱা নাই আৰু ইয়াৰ মেইন কাৰণটো হৈছে OBC আৰু EWS যিটো কোটাৰ কাৰণে মাননীয় উচ্চতম ন্যায়ালয়ত তাৰ শুনানি চলি আছে এই শুনানিটো সম্পূৰ্ণৰূপে হোৱা নাই আৰু বহুত লেহেমীয়া গতিত হৈ আছে তো এই লেহেমীয়া গতিত হোৱাৰ কাৰণে আমাৰ যিটো কাউন্সেলিং প্ৰচেছটো বহুত দেৰি হৈ গৈছে তো আমি বহুত আমি দেখি আহিছোঁ যে উচ্চতম ন্যায়ালয়ে বাৰে বাৰে শুনানিৰ যিটো সময় লেহেমীয়া লৈ আছে তো এনেকুৱা লৈ থাকিলে আমাৰ যিখিনি প্ৰথম বাৰ্ষিকীৰ যিখিনি স্নাতকোত্তৰ ডিগ্ৰীধাৰী চিকিৎসক আছে তেওঁলোকে অহালৈ হয়তো তেওঁলোকৰ এবছৰ নষ্ট হ'ব পাৰে আৰু আমাৰ যিখিনি কামৰ বোজা আছে দুগুণীয়া হৈ গৈছে সেইখিনি কমাবৰ কাৰণে আমি প্ৰথম আজি ষ্টেপ লৈছোঁ হয়তো ইয়াৰ নেক্সট আৰু ডাঙৰ ষ্টেপ ল'বলৈ হ'ব বাধ্য হ'ব পাৰে ঋষেশ্বৰ বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাম আৰু যিহেতু তেওঁলোকৰ দাবী আছে কেইবাটাও গতিকে সেই দাবীৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে গতিকে অনাগত সময়ত দেখিবলৈ পোৱা যাব যে তেওঁলোকৰ প্ৰতিবাদ বা তেওঁলোকৰ যিসমূহ দাবী সেইসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এই মুহূৰ্তত আপোনাক ঋষেশ্বৰ ধন্যবাদ জনাইছোঁ আৰু শ্বিলঙৰ চেৰী ব্লজম উৎসৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দৰ্শকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগ পলৰ JL স্পৰ্টছ কমপ্লেক্স লণ্ডভণ্ড কৰা কেইবাজনো যুৱকক ইতিমধ্যে আটক কৰা হৈছে শুকুৰবাৰৰ নিশাৰ এই ঘটনা চেৰী ব্লজম উৎসৱ উপলক্ষে পলৰ JL স্পৰ্টছ কমপ্লেক্সত আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠানৰ শীতৰখেমেকাৰ নিশা অনুষ্ঠান উপভোগ কৰিবলৈ তাত হাজাৰ হাজাৰ লোক গোট খাইছিল সন্ধিয়া 7 বজাৰ পিছত অনুষ্ঠানত দৰ্শকৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল আয়োজকে তাকে লৈ উত্তেজনাপূৰ্ণ এক পৰিস্থিতিৰ সৃষ্টি হয় সন্ধিয়া 7 বজাৰ পিছত JL স্পৰ্টছ কমপ্লেক্সত সোমাব নোৱাৰি ক্ষোভত ফাটি পৰিল একাংশ লোক আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিব নোৱাৰাৰ খঙতে একাংশ লোকে লণ্ডভণ্ড কৰিলে JL স্পৰ্টছ কমপ্লেক্সৰ প্ৰৱেশদ্বাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী তাৰ পিছতে বৃদ্ধি হ'ল উত্তেজনা একাংশই আৰম্ভ কৰিলে শিলাবৰ্ষণ আন একাংশই আৰক্ষী আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজকলৈ নিক্ষেপ কৰিলে শ বটল জুবিতৰূপী দৰ্শকৰ আক্ৰমণত আহত হ'ল কেইবাজনো আৰক্ষীৰ লগতে চেৰী ব্লজম উৎসৱৰ আয়োজকো তাৰ মাজতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আন বহুতো লোকক কিন্তু আন্ধাৰৰ সুযোগ লৈ পলাই সাৰিল উদ্ভণ্ডালিৰ আশ্ৰয় লোৱা আন বহুজন শ্বিলঙৰ পলত সংঘটিত এই ঘটনাক লৈ এতিয়াও শ্বিলং উত্তপ্ত হৈ আছে আমি নিশাৰ ভাগৰ কিছু দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে আমি দেখুৱাইছোঁ তাত এনেধৰণৰ এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যিহেতু চেৰী ব্লজম উৎসৱত এক সাংস্কৃতিক অনুষ্ঠান আছিল 7 বজাৰ পাছত অহা যিসকল লোক তেওঁলোকে এই উদ্ভণ্ডালিৰ সৃষ্টি কৰে ৰাজ্যজুৰি টেটৰ ভুৱা চাৰ্টিফিকেটৰ চাঞ্চল্য মাৰ্নো যাওঁতে এইবাৰ নগাঁৱত অপৰাধ অনুসন্ধান শাখাৰ এটা দলৰ অভিযান মৰিকলঙত এগৰাকী মহিলাৰ ঘৰত এই অভিযান টেটৰ ভুৱা চাৰ্টিফিকেট সন্দৰ্ভত অভিযান CID দলটো মহিলাগৰাকীৰ ঘৰৰ দুটা কোঠা সিল কৰিছে অভিযানকাৰী দলটোৱে পুনৰ এবাৰ কৈছো ৰাজ্যজুৰি টেটৰ ভুৱা চাৰ্টিফিকেটৰ চাঞ্চল্য মাৰ্নো যাওঁতে এইবাৰ নগাঁৱত অপৰাধ অনুসন্ধান শাখাৰ এটা দলে অভিযান চলায় মৰিকলঙত এগৰাকী মহিলাৰ ঘৰত এই অভিযান চলোৱা হয় টেটৰ ভুৱা চাৰ্টিফিকেট সন্দৰ্ভত অভিযান CID দলটোৰ মহিলাগৰাকীৰ ঘৰৰ দুটা কোঠা সিল কৰিছে অভিযানকাৰী দলে খবৰ আৰু আছে সময় টি বিৰতি উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত
আৰু ধুবুৰীৰ খবৰ এবাৰ আমি জনাম নিশা ধুবুৰী কোচবিহাৰত যাত্ৰীবাহী বাছত নিচাযুক্ত টেবলেট উদ্ধাৰ হৈছে ঘটনাত জড়িত থকাৰ সন্দেহত দুজন যাত্ৰীক ধুবুৰী আৰক্ষীয়ে আটক কৰিছে গোপন খবৰৰ ভিত্তিত ধুবুৰী গৌৰীপুৰৰ মাজত তালাচী চলাইছিল আৰক্ষীয়ে দীৰ্ঘদিন ধৰি পশ্চিমবংগৰ কোচবিহাৰৰ পৰা অসমলৈ নিচাযুক্ত টেবলেটৰ অবৈধ বেহা চলাই আহিছে একাংশ লোকে নিশা ধুবুৰী কোচবিহাৰ যাত্ৰীবাহী বাছত এই নিচাযুক্ত টেবলেট উদ্ধাৰ হৈছে ঘটনাত জড়িত থকাৰ সন্দেহত দুজন যাত্ৰীক ধুবুৰী আৰক্ষীয়ে আটক কৰিছে গোপন খবৰৰ ভিত্তিত ধুবুৰী গৌৰীপুৰৰ মাজত তালাচী চলাইছিল আৰক্ষীয়ে দীৰ্ঘদিন ধৰি পশ্চিমবংগৰ কোচবিহাৰৰ পৰা অসমলৈ নিচাযুক্ত টেবলেটৰ অবৈধ বেহা চলাই আহিছে একাংশ লোকে আমি আজি অভিযান চলাই আপোনাৰ কোচবিহাৰৰ পৰা এখন গাড়ীৰ পৰা আল্টা গাড়ীৰ পৰা আমি মানে কিছু পৰিমাণৰ আমি কফ চিৰাপ আৰু টেবলেট উদ্ধাৰ কৰিছোঁ আৰু এইসমূহ কোচবিহাৰৰ পৰা আহিছিল আৰু দুজন ব্যক্তিক আমি ইতিমধ্যে আটক কৰিছোঁ মহানগৰী শান্তিপুৰৰ 10 নং ৰেল গেটত অঘটন সংঘটিত হৈছে চলন্ত ৰেলৰ খুন্দাত মৃত্যু হৈছে এজন লোকৰ ৰেল লাইন পাৰ হ'বলৈ লওঁতে এই ঘটনা সংঘটিত হৈছে নিহত লোকজনৰ নাম হৈছে বাদল ৰাও ঘৰ শান্তিপুৰৰ মছজিদ কলনী পুনৰ কৈছো মহানগৰী শান্তিপুৰৰ 10 নং ৰেল গেটত এক অঘটন সংঘটিত হৈছে চলন্ত ৰেলৰ খুন্দাত মৃত্যু হৈছে এজন লোকৰ ৰেল লাইন পাৰ হ'বলৈ লওঁতে এই ঘটনা সংঘটিত হয় লোকজনৰ পৰিচয় পোৱা গৈছে লোকজনৰ নাম বাদল ৰাও বুলি জানিব পৰা গৈছে বাদল ৰাও ঘৰ হৈছে শান্তিপুৰৰ মছজিদ কলনী তাৰ পিছতে এই হুকাবহ ঘটনা সংঘটিত হৈছে মহানগৰী শান্তিপুৰ 10 নং ৰেল গেটত এই ঘটনা সংঘটিত হৈছে প্ৰশাসনত পৰিণত হৈছে শক্তি বিভাগৰ সৌভাগ্য আঁচনি ঠাই বিশেষে আঁচনিখনৰ অধীনত স্থাপন কৰা বৈদ্যুতিক ট্ৰান্সফৰ্মাৰসমূহ বছৰৰ পাছত বছৰ ধৰিও কাৰ্যক্ষম নোহোৱাত জিয়াটো ভুগিছে সাধাৰণ জনতাই তাৰ এক জ্বলন্ত প্ৰমাণ হৈছে গোলাঘাট জিলাৰ মেৰাপানীৰ নাৰায়ণপুৰ গাঁওখনত সৌভাগ্য আঁচনিৰ অধীনত 2 বছৰ পূৰ্বে দুটাকৈ বৈদ্যুতিক ট্ৰান্সফৰ্মাৰ স্থাপন কৰা হৈছিল যদিও আজি কুপতি বিদ্যুতৰ পোহৰ নেদেখিলে গাঁওবাসীয়ে বিভাগীয় ঠিকাদাৰে গাঁৱৰ প্ৰতিটো পৰিয়ালকে বৈদ্যুতিক মিটাৰ যোগান ধৰিলে যদিও বিদ্যুৎ সংযোগ কিন্তু নিদিলে বৈদ্যুতিক তাঁৰ খুঁটাত লগোৱাৰ পৰিৱৰ্তে মাটিতে পেলাই কাম আধৰুৱা কৰি আবণ্টিত পুঁজি উলিয়াইও উধাও হ'ল ঠিকাদাৰ পক্ষ ইফালে বিদ্যুৎ সংযোগ নকৰাকৈ এতিয়া প্ৰতিটো পৰিয়াললৈ শক্তি বিভাগে প্ৰেৰণ কৰিছে 12ৰ পৰা 15,000 টকাৰ বিদ্যুতৰ বিল ফলশ্ৰুতিত শক্তি বিভাগৰ প্ৰতি ক্ষোভত ফাটি পৰিছে গাঁওখনৰ ৰাইজ স্থানীয় ৰাইজে বিভাগীয় ঠিকাদাৰৰ হেমাহিৰ বিৰুদ্ধে বিদ্যুৎ বিভাগক বাৰম্বাৰ অভিযোগ দাখিল কৰিছে যদিও অদ্যপি কোনো সুফল লাভ কৰা নাই সৌভাগ্য আঁচনি ৰূপায়ণৰ নামত গাঁওখনলৈ দুৰ্ভাগ্য কঢ়িয়াই অনা শক্তি বিভাগক অনতিপলমে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নাৰায়ণপুৰ গাঁওবাসীয়ে বিলটো আজি 2 বছৰ পিছত দিয়াহি হৈছে এইটো ট্ৰেন্সফৰ্মাৰ হেৰিয়াত দিয়া হৈছিলে বিলটো ট্ৰেন্সফৰ্মাৰ লগতে দিছিলে আজিলৈকে ট্ৰেন্সফৰ্মাৰটো কোনো কানেকশ্যন নাই ঘৰটো কানেকশ্যন নাই বিল 9,540 টকা পিছত বিল দিয়া হৈছে এতিয়া কৈছিলোঁ সুধিছিলোঁ আৰু মোক কৈছে এনেকৈ অকল আপোনাই নহয় চবৰে বিল আছে বোলে এইখনত আমাৰ 16-17 মানুহ একেডোখৰ হৈ আছে চবৰে বিল 10,000 12,000কৈ আহিছে কোনো ট্ৰেন্সফৰ্মাৰ লগত কোনো চৰকাৰী সংস্থাপন হোৱা নাই কোনো কাৰেণ্টৰ ফালৰ পৰা কোনো মানুহ আহি জড়িত হৈ লগাই দিয়াহি নাই খালি ট্ৰেন্সফৰ্মাৰ থোৱা ভাগতে আছে খালি বিলহে আহিছে শিক্ষা বিভাগৰ উন্নয়নৰ ফুপুল আস্পৰ 270 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষক আৰু এনে এক দৃশ্য এতিয়া পৰিলক্ষিত হৈছে দৰং জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ত দৰং জিলাৰ দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কে গৰাপাৰী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য দেখুৱাম 3 বছৰ ধৰি স্থানীয় ৰাইজে বিভাগক আবেদন জনোৱাৰ পিছতো কোনো কাণ সাৰ দিয়া নাই দৰং জিলাৰ শিক্ষা বিভাগে প্ৰায় 5খন গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে পাঠদান গ্ৰহণ কৰিবলৈ আহে এই দুৰ্ভগীয়া বিদ্যালয়খনত পৰ্যাপ্ত শ্ৰেণীকোঠাৰো অভাৱ এই বিদ্যালয়খনত দুটিকৈ পকী শ্ৰেণীকোঠা আছে যদিও 270 গৰাকী ছাত্ৰ ছাত্ৰী একেলগে স্কুললৈ আহিলে বহিবলৈ কিন্তু ঠাই নাই নামত এটি বাহৰ গৃহ আছে যদিও সেইটো অৱস্থা জৰাজীৰ্ণ আৰু সচৰাচৰ দেখিবলৈ পোৱা যায় পৰ্যাপ্ত পৰিমাণৰ শিক্ষক থকা স্বত্তেও ছাত্ৰ ছাত্ৰীৰ সংখ্যা নগণ্য যাৰ ফলত বহু বিদ্যালয় বন্ধ কৰিবলগীয়া হৈছে কিন্তু ইয়াৰ পৰিৱৰ্তে দৰঙৰ এইখন বিদ্যালয়ত ইয়াৰ ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে যিয়ে শিক্ষা বিভাগৰ ফুপুলা স্বৰূপটো উদঙাই দিয়া পৰিলক্ষিত হৈছে কিন্তু দুৰ্ভাগ্যজনক কথা দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত এখন কে গৰাপুৰ প্ৰাথমিক বিদ্যালয়ত আজি বহুদিন ধৰি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 270 জন বৰ্তমান কিন্তু তাৰ বিপৰীতে শিক্ষক মাত্ৰ এজন 270 জন ষ্টুডেণ্টৰ ভিতৰত মাত্ৰ শিক্ষক এজন এটা দুৰ্ভাগ্যজনক কথা তো এই বিজেপি চৰকাৰে বিভিন্ন ধৰণৰ তেওঁলোকে শ্লোগান দি আছে মানুহখিনিক বিভিন্ন কামত প্ৰলোভন দি কেনে বিভিন্ন কামত তেওঁলোকে ব্যস্ত ৰখাই কেনে শিক্ষাৰ যিখিনি নীতি নিয়ম বা শিক্ষাৰ যিখিনি দৃষ্টি ৰাখিব লাগে সেইখিনিত
আমি দেখি থকা আমাৰ পৰিলক্ষিত হোৱা নাই। মাটিমাহৰ খেতিত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱে জ্বলা-কলা খুৱাইছে গহপুৰৰ খেতিয়কক। গহপুৰৰ দক্ষিণাঞ্চলৰ মিণ্টুঘাট, লক্ষীচাপৰি, থুটেচাপৰি আদি গাঁৱত মাটিমাহৰ খেতিত দেখা দিছে অচিন ৰোগে। অচিন ৰোগৰ লগতে পোকে খাই এফালৰ পৰা মাৰি আনিছে দৰাই দৰাই মাটিমাহৰ খেতি। মূৰে কপালে এতিয়া হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। কিন্তু খেতিয়কৰ এই বিপদৰ বুজ ল'বলৈ আহৰি নাই গহপুৰ মহকুমা কৃষি বিষয়াৰ। কাৰ্যালয়ৰ পৰা কোনো এজন বিষয়া কৰ্মচাৰী উপস্থিত হোৱা নাই উক্ত অঞ্চলসমূহত, যাৰ ফলত অসহায় হৈ পৰিছে দক্ষিণাঞ্চলৰ কৃষক। ঔষধ পাতি যোগান ধৰাটো পিছৰে কথা, কেনেদৰে এই ৰোগ নিৰাময় কৰিব পাৰি তাৰ উপায় দিবলৈও বিয়াগুম বিষয়া কৰ্মচাৰীসকলৰ কিন্তু আহৰি নাই। কেৱল চৰকাৰী কাৰ্যালয়ত বহি কৃষকৰ সমস্যালৈ পিঠি দিয়াহে পৰিলক্ষিত হৈছে বিষয়া কৰ্মচাৰীসকলে, যাৰ ফলত ভুক্তভোগী দৰিদ্ৰ কৃষক ৰাইজে এতিয়া গহপুৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। পলাশ ফুকনৰ প্ৰতিবেদন আগবঢ়াইছে। হয়, গহপুৰ দক্ষিণাঞ্চলত মাটিমাহৰ খেতিত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত থকা পৰিলক্ষিত হৈছে আৰু যি গহপুৰ মহকুমা কৃষি বিভাগ আছে কোনো ধৰণৰ কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই এই ৰোগ নিৰাময়ৰ ক্ষেত্ৰত। কাৰণ গহপুৰ দক্ষিণাঞ্চলৰ শ লোকে শ বিঘা কৃষিভূমিত মাটিমাহৰ খেতি কৰে, শেহতীয়াকৈ সকলোবিলাক অচিন ৰোগে আক্ৰমণ কৰিছে আৰু কোনো ধৰণৰ নিৰাময় আচলতে ব্যৱস্থা কৰা নাই। মাটিমাহৰ খেতিস্থলীত আচলতে গহপুৰ মহকুমাৰ যি কৃষি বিষয়াসকল আছে, কৰ্মচাৰীসকল আছে, তেওঁলোকে কিন্তু অৱস্থাৰ বুজ ল'বলৈ আহৰি পৰা নাই। মোৰ সতীৰ্থই দেখাব, এয়া মাটিমাহৰ খেতি। এই অঞ্চলৰ শ বিঘা মাটি এতিয়া পোকৰ আক্ৰমণত এফালৰ পৰা হালধীয়া হৈ পৰিছে, খাই পেলাইছে গা গছসমূহ। দাদা কৃষক আছে, কওকচোন কেনেকুৱা ধৰণৰ সমস্যা হৈছে? কৃষি বিভাগৰ লোকে আহিছেনে? সমস্যা মানে বহুত অতি সমস্যা, মানে ইমান শ বিঘা মানে মাটি কলাই আছে, চব পোক লাগি গৈছে। এতিয়া আপোনাৰ ধৰক এতিয়া কৃষি এই বিভাগৰ মানুহ আহি পোৱা নাই, অলপ হেল্প কৰা নাই আৰু চৰকাৰীবিলাকো অলপ হেল্প কৰি দিয়া নাই আৰু চাবলৈ কোনো পধ্যৰ কোনো কৃষি বিভাগ অহা নাই। তাকে এতিয়া চাওঁ কি হ'ব আৰু কোনে এইটো হ'ব এতিয়া মানে আচলতে নামতহে আছে নেকি কৃষি বিভাগ? নামতেহে কৃষি বিভাগ আছে। হয়, নিশ্চয় নামতহে কৃষি বিভাগ আছে, কিন্তু এই দৰিদ্ৰ কৃষক ৰাইজৰ অৱস্থাৰ বুজ ল'বলৈ তেওঁলোকৰ আহৰি নাই। এগৰাকী যুৱক আছে, কেনেকুৱা সমস্যা হৈছে এতিয়া? কৃষি বিভাগৰ লোক আহিছেনে? হোৱা নাই। ইহঁতেতো আহি পেলাই চাব লাগে, ইহঁতেতো অহা নাই। আমি কি ব্যৱস্থা কৰিব পাৰোঁ? এইটো আমিতো কৰিব নোৱাৰোঁ। কৃষি বিভাগৰ পৰা মানুহ আহি পেলাই বা ঔষধ চকুত বা দিব লাগে বা কিবা কৰি ল'বলৈ বুজাব লাগে ৰাইজক। তোমালোকৰ এয়া খেতিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়, কাৰণ বাৰিষাটো বানপানীয়ে প্লাবিত হৈ থাকে। এইটোতো হয় বাৰু। এইটো আমি মাটিমাহটো পেলাই তাৰ পৰাতো আমি নিৰ্ভৰ কৰি আছোঁ। তাৰ এইটো যদি পোক খাই দিয়ে আমি কেনেকৈ চলোঁ? নিশ্চয় আচলতে এই ৰোগ নিৰাময়ৰ ক্ষেত্ৰত কৃষি বিভাগে গুৰুত্ব প্ৰদান কৰিব লাগে। যি গহপুৰ মহকুমা কৃষি বিষয়াসকল আছে বা কৰ্মচাৰীসকল আছে, কিন্তু তেওঁলোকে কাৰ্যালয়তে বহি হয়তো সময় পাৰ কৰিছে। এই স্থানলৈ আহি এই দৰিদ্ৰ কৃষক ৰাইজৰ কিন্তু অৱস্থাৰ বুজ ল'বলৈ তেওঁলোকে আহৰি। ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।